এতিয়া কেইটামান কথা কম, কিছুমান ল'ৰা গাত লাগিব, যদি গাত লাগিছে তেন্তে তুমিয়ে সেইজন। বাৰু কোৱাচোন তুমি কিনো কথা এনেকুৱা। কথাটো হৈছে কি, যেতিয়া এজনী ছোৱালী এটা ল'ৰাৰ লগত ৰিলেশ্যনত থাকে, ল'ৰা মানুহৰতো বহুত ফ্ৰেণ্ড থাকে ন, বহুত ফ্ৰেণ্ড চাৰ্কল থাকে। এতিয়া মানি লোৱা ছোৱালীজনী কিছুমান বস্তু বেয়া পায়, যেনে মানি লোৱা ছোৱালীজনীয়ে মদ খোৱাটো বেয়া পায়, কিন্তু তুমি গৈ লৈ পেলাই মদ খাই আছা তোমাৰ লগৰ বিলাকৰ লগত মিলি। ছোৱালীজনীয়ে বেয়া পায় যে তুমি কাৰো লগত কথা নাপাতিবা, তুমি মনে মনে মেছেজত বেলেগৰ লগত কথা পাতি আছা, কাৰোবাৰ লগত হোমষ্টে সোমাই ফুৰিছা, ৰুমে ৰুমে সোমাই ফুৰিছা। তেতিয়া তোমাৰ লগৰ বিলাকে কিয় এইটো শিকাবলৈ নাহে যে ভাই তই বেয়া কৰি আছ, তই তোৰ গাৰ্লফ্ৰেণ্ডক ঠগাই আছ, তাই বেয়া পায় এইবিলাক কাম কৰিলে, তই কিয় কৰি আছ। তেওঁলোকে জানেই যে এজনী ছোৱালী এজনক কেতিয়াও হ'ব নোৱাৰে, কাৰণ এজনী ছোৱালী এটা বয়ফ্ৰেণ্ড থকাৰ লগে লগে আৰু এটা বেষ্ট ফ্ৰেণ্ড প্ৰয়োজন হয়। কাৰণটো কিয়? কাৰণটো সেই বেষ্ট ফ্ৰেণ্ডটোৰ লগত ইতিহাস ৰচিবলৈ। কিন্তু যেতিয়া সেই ছোৱালীজনীয়ে ব্ৰেকআপ দি দিয়ে এইবিলাক সহ্য কৰিব নোৱাৰি, সেইকাৰণে বেকআপ নিদিয়ে, সিহঁতে বাহানা বিচাৰি ফুৰে বেকআপ দিবলৈ, কেনেকৈ বেকআপটো দিব পাৰোঁ তাৰ লগত। কাৰণ সিহঁতে জানেই টকা পইচা নহ'লে নিদিয়ে ঘৰৰ পৰা, টকা পইচা লাগিব, তাত টকা পইচাটো নাই। তেতিয়া সেই লগৰ বিলাক আহি লৈ পেলাই কয়, কৈছিলো নে ভাই তই বাঁহ খাবি বুলি পেলাই, তাই তোক এদিন বাঁহ দিবই। সেইটো কথা ক'বই না বাঁহ দিয়া কথাটো, কাৰণ চব কথাখিনি যিমান মনৰ কথা থাকে চব লগৰকেইটাৰ লগতে শ্বেয়াৰ কৰা যায়। কিমান ভাল পোৱা যায়, কিমান ছোৱালীজনীৰ ওপৰত ইণ্টাৰেষ্ট কিমান এটা আনিম বুলি ঘৰৰ মানুহক চবকে কোৱা যায়, আৰু চবক কোৱাৰ পিছতে ছোৱালীজনীয়ে চুট মাৰি থৈ গুচি যায় কেলা। গ'ল নে এৰি? কিয় ভাই ইমান দোগলা চৰিত্ৰ কিয় তহঁত? চৰিত্ৰ জ্ঞান দি আমাক লাভ নাই, কাৰণ টকা পইচা থাকিলে বুঢ়া এটালৈও বিয়া হয়, আৰু এটা বয়ফ্ৰেণ্ড থকাৰ পিছতো এটা বেষ্ট ফ্ৰেণ্ডো থাকে। মই এইটো কথা ক'ব বিচাৰো, সুধিব বিচাৰো যে তহঁতে বাৰু তোৰ লগৰজনৰ নিচিনা এজন ল'ৰালে নিজৰ বা ভণ্টিক দিব পাৰিবিনে? নিশ্চয় দিম তেনেকুৱা। মোৰ নিচিনা মোৰ যদি লগৰকেইটাৰ লগত যদি মোৰ বাই ভণ্টিক মই নিশ্চয় দিম বিয়া, কাৰণ আমি টকা নিবিচাৰোঁ। ছোৱালীবোৰে টকাৰ কাৰণে এটা বুঢ়া এটাৰ লগত বিয়া হৈ যায়, ল'ৰাবোৰে টকাৰ কাৰণে বুঢ়ী মাইকী এটাক বিয়া নকৰায়, সেইটো কথা মনত ৰাখা। আৰু যেন নিজক ফাৰ্ষ্টে ছোৱালীবোৰে ছেফটি কৰাৰ পিছত আমাৰ ল'ৰাবোৰক জ্ঞান দিবা। বাই বাই।